নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ' তো এইটো ভিডিঅ'ত মই ক'ম যে আপোনালোকে বেকয়াৰ্ড পল্ট্ৰিৰ কাৰণে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব বিজনেছ প্লেন ফৰ্মখন তো প্ৰথমতে আপুনি দি দিব নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ তো ইয়াত আপোনাৰ নামটো দি দিব ধৰি লওক আপোনাৰ নাম চনকা শইকীয়া তো নামটো দি দিব তাৰপিছত আপুনি কি কৰিব SHG আৰু MIS কোড তো SHG to MIS কোডটো আপুনি দি দিব ইয়াত বা SHG নামটো যদি আহিব পাৰে ফৰমেটত যদি এনেকৈ দিয়া আছে যে SHG নেম এণ্ড MIS কোড তো নাম আৰু MIS কোডটো দি দিব আৰু যদি অনলি MIS কোড বিচাৰিছে তেনে ক্ষেত্ৰত MIS কোডটো দি দিব ধৰি লওক যদি আপোনাৰ SHGৰ নামটো আৰু MIS কোডটো বিচাৰিছে তেনেকৈ ধৰি লওক আপোনাৰ MIS কোডটো দিব তাৰ আগতে আপুনি SHGৰ নামটো দি দিব ধৰি লওক ইউনিটি SHG আপোনাৰ গোটৰ নাম আৰু MIS কোডটো ধৰি লওক 0400328913 তো যিটো হয় সেইটো আপোনাৰ MIS কোডটো দি দিব তাৰপিছত ইয়াত আহিছে কাৰেণ্ট ইকনমিক এক্টিভিটি তো বৰ্তমান আপুনি কি কৰি আছে সেইটো আপুনি দি দিব ধৰি লওক আপুনি মুৰ্গীয়ে পোহে বেকয়াৰ্ড পল্ট্ৰি তো বেকয়াৰ্ড পল্ট্ৰি দি দিব পল্ট্ৰি দি দিব তো বেকয়াৰ্ড পল্ট্ৰি দি দিয়াৰ পিছত আপুনি কি কৰিব ইয়াত কাৰেণ্ট ইনকাম তো বৰ্তমানে আপুনি কিমান ইনকাম কৰিছে আছে ধৰি লওক আপুনি বৰ্তমানে 15,000 টকা বছৰি ইনকাম কৰে তাৰপিছত ইয়াত আহিব নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড তো ইয়াতো আপুনি যেহেতু বেকয়াৰ্ড পল্ট্ৰি কৰিব তো ইয়াত আপুনি বেকয়াৰ্ড পল্ট্ৰি দি দিব বেকয়াৰ্ড পল্ট্ৰি দি দিব তাৰপিছত ইয়াত থাকিব টাইপছ অফ বিজনেছ প্ৰডাকশ্যন ছাৰ্ভিচ ট্ৰেডিং তো ডেফিনেটলি ইয়াত প্ৰডাকশ্যন হ'ব বা ইয়াত যদি আপোনাৰ ফৰ্মেটত বেলেগ কিবা আছে তেনে ক্ষেত্ৰত এইটো যদি অপশ্যনটো পায় তেনে ক্ষেত্ৰত আপুনি দি দিব যদি নাপায় তেনে ক্ষেত্ৰত এইটো নালাগে তাৰপিছত ইয়াত আহিব ইনভেষ্টমেণ্ট প্লেন তো ইয়াত দুটা বক্স দেখা পাব প্ৰথমতে আপুনি দি দিব নেম অফ দ্য এক্টিভিটি দি দিব ইয়াত আকৌ দি দিব বেকয়াৰ্ড পল্ট্ৰি বুলি চাই ল'ব কি দিয়া আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তো যদি ইয়াত দিয়া আছে নেম অফ দ্য এক্টিভিটি তো তেনে ক্ষেত্ৰত বেকয়াৰ্ড পল্ট্ৰি বুলি দি দিব আৰু ইয়াত দি দিব পাৰে আপুনি যে নাম্বাৰ অফ ইউনিট যদি দিয়ে তো নাম্বাৰ অফ ধৰি লওক চিক্স যিহেতু আপুনি মুৰ্গী পুহিব তো চিক্স দি দিব ধৰি লওক আপুনি 50টা মুৰ্গী পুহিব তো নাম্বাৰ অফ চিক্স মুৰ্গী পোৱালি সংখ্যা 50টা দি দিলে তাৰপিছত ইয়াত আহিছে ৰ মেটেৰিয়েল তো ৰ মেটেৰিয়েল কি হ'ব সেইকেইটা ফিল আপ কৰিব লাগিব তো প্ৰথমতে আহিব চিক্স তো চিক্স ধৰি লওক মুৰ্গী পোৱালি এটাৰ দাম ধৰি লওক 100 টকা আৰু আপোনাৰ ধৰি লওক 50টা মুৰ্গী পোৱালি আপুনি ল'ব তো 50টা মুৰ্গী পোৱালিৰ দাম যদি 100 টকাকৈ হয় তেনে ক্ষেত্ৰত আপোনাৰ হৈ যাব ইয়াত 5,000 টকা তো আৰু লগতে আহি যাব খাদ্য তো খাদ্যৰ বাবদ আপোনাৰ দিব লাগিব ধৰি লওক আপুনি খাদ্য যদি 1 কেজি ভঙা চাউল বা বেলেগ কিবা খাদ্যও খুৱায় ধৰি লওক 20 টকাকৈ যদি হয় তেনে ক্ষেত্ৰত ধৰি লওক আপোনাৰ 200 কেজিৰ তেনেকুৱা দৰকাৰ হৈছে তো তেনে ক্ষেত্ৰত ধৰি লওক আপোনাৰ কিমান আহিব 4,000 টকা তো তাৰপিছত আহিব মেডিচিন বা ভেকচিন তো মেডিচিন বা ভেকচিনৰ বাবদ ধৰি লওক আপোনাৰ পাৰ ইউনিটত 10 টকাকৈ খৰচা হ'ল তেনে ক্ষেত্ৰত আপোনাৰ ধৰি লওক 50টা মুৰ্গীৰ কাৰণে ইয়াত যাব 500 টকা এটা খৰচা তাৰপিছত ধৰি লওক আদাৰ্ছৰ বাবদ ধৰি লওক আপোনাৰ ইলেক্ট্ৰিচিটি আহিলে বা অন্য কিবা যদি খৰচা আছে এটচেট্ৰা তো এইকেইটা দিয়াৰ পিছত ধৰি লওক আপোনাৰ ইলেক্ট্ৰিচিটি যদি হয় তো সেইটো আপুনি দি দিব যে ইলেক্ট্ৰিচিটি যদি লিখি দিলে ইয়াত তেনে ক্ষেত্ৰত ইউনিট যদি 8 টকাকৈ হয় তেনেতো 100 ইউনিটৰ দাম কিমান হ'ব 800 টকা তো তেনেকৈ লিখি দিয়ক ইলেক্ট্ৰিচিটি বা অন্য খৰচাৰ বাবদ 800 টকা এটা যাব তো আপোনাৰ ইয়াত টোটেল ইনভেষ্টমেণ্ট কিমান হ'ল সেইটো আপুনি ইয়াত লিখি দিব এই গোটেইকেইটা যোগ কৰি কিমান হয় সেইটো আপুনি লিখি দিব ধৰি লওক ইয়াত হিচাপ কৰি লৈ ল'ব 15,300 টকা তো
তাৰপিছত আহিব ফাণ্ড ডিটেইলছ। তো ফাণ্ড চৰকাৰৰ ফালৰ পৰা 10,000 টকা এটা পাব আৰু সেল্ফ কন্ট্ৰিবিউশন কিমান হ'ব যদি 15,300 টকা খৰচ হয় তাৰ মানে আপোনাৰ 5,300 টকা এটা নিজে ভৰিব লাগিব। তো টোটেল ইয়াত আহি যাব আকৌ 15,300। তো ইয়াৰ পিছত আহিব মাৰ্কেটিং এণ্ড সেলছ প্লেন। তো মাৰ্কেটিং সেলছ প্লেনৰ প্ৰডাক্ট কি আহিব আপোনাৰ চিকেন ধৰি লওক 50টা মুৰ্গীৰ পৰা আহি গ'ল আপোনাৰ 50 কেজি যদি আহে তেনে ক্ষেত্ৰত ধৰি লওক আপোনাৰ 400 টকাকৈ যদি কেজি হয় 1 কেজিৰ দাম, তো ইয়াত আহি যাব আপোনাৰ 20,000 টকা। তাৰপিছত ধৰি লওক আপুনি চিক্স আহি গ'ল, মানে মুৰ্গী পোৱালিও আপুনি বিকিব পাৰিব। তো যদি মুৰ্গীৰ পোৱালি ধৰি লওক আপোনাৰ 100টা মুৰ্গী পোৱালি আপুনি তাৰ পৰা পালে, তো আপুনি ধৰি লওক এটা মুৰ্গী পোৱালি যদি 100কে বিকে তাৰ মানে আপুনি ইয়াত পালে 10,000 টকা। তো টোটেল কিমান হ'ল আপুনি চাব পাৰে 30,000 টকা এটা পাই আছে আপুনি। তো ইয়াত আপুনি চাব পাৰে যে আপোনাৰ লাভ কিমান হৈছে। তো ইয়াত আহিছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ। তো কি কৰিব আপুনি ইয়াত দুটা যোগ কৰিলে কিমান হ'ল আপোনাৰ টোটেল সেলছ কিমান হৈছে 30,000 টকা। তো 30,000 টকাৰ পৰা আপুনি কিমান খৰচা গ'ল আপোনাৰ 15,300 টকা। তো সেইটো আপুনি ইয়াত লিখি দিব যে কিমান হয় আপোনাৰ। ইয়াত আহিব ইয়াত 30,000 মাইনাছ 15,300 দি যিমান হয় সেইটো ইয়াত লিখি দিব। তো সেইটো হ'ব যদি আপুনি বিয়োগ কৰি দিয়ে 0.0741, তো 14,700 টকা এইটো হ'ল আপোনাৰ এক্সপেক্টেড এডিশ্যনেল ইনকাম। তো আপুনি প্ৰথমতে ধৰি লওক ইয়াত যদি 15 জেগাত যদি 10 দিয়ে ধৰি লওক আপোনাৰ 10,000 টকা আগত বছৰি ইনকাম আছিলে, তো এতিয়া আপুনি পালে 14,700 টকা। তো সেইটো হ'ল আপোনাৰ এতিয়া ইয়াৰ পৰা লাভ হোৱা টকা। তো ইয়াৰ পিছত আপুনি কি কৰিব ছাবমিটেড বাই, তো ইয়াত ছিগনেচাৰ কৰি দিব, আপোনাৰ ছিগনেচাৰটো এইটো বক্সত কৰি দিব। কৰি দিয়াৰ পিছত বাকী আৰু কৰিবলগীয়া একো নাই। তো এইটোৱে আছিলে আপোনাৰ বেকৱাৰ্ড পল্ট্ৰিৰ ফৰ্ম ফিল আপ। যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।